প্ৰধানমন্ত্ৰী ডাঙৰীয়া অৰিজিনেলি 8 ছেপ্টেম্বৰত অসমত অহা কথা আছিলে কিন্তু ভাৰতৰ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন 9 তাৰিখে অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেয়েহে 8 তাৰিখৰ পৰিৱৰ্তে অসমত 13 আৰু 14 দুদিনীয়া ভ্ৰমণসূচীলৈ তেখেত আহিব গতিকে প্ৰধানমন্ত্ৰীৰ লগত যিখিনি জড়িত কাৰ্যসূচী সেইখিনি আমি ভূপেন হাজৰিকা শতবাৰ্ষিকীৰ লগত তাক আমি 13 তাৰিখে কৰিম কিন্তু শতবাৰ্ষিকীৰ অনুষ্ঠানটো আমি 8 তাৰিখে আমি পালন কৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে আহিব আৰু 13 তাৰিখে তেখেতে 5:30 বজাত ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভাগ ল'ব 14 তাৰিখে ৰাতিপুৱা তেওঁ মঙলদৈত যাব আৰু বিয়লি নুমলীগড় যাব আগতে এদিনত অহা কথা আছিল এতিয়া তেওঁ এটা নিশা গুৱাহাটীত কটাব 29 তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসমত 3খন সভা আছে তেখেত 28 তাৰিখে অৰ্থাৎ অহা কালিয়ে তেখেত গুৱাহাটীত আহি পাব গুৱাহাটীত আহি পাই তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়লৈ আহিব তাতে বিজেপিৰ কোৰ কমিটিৰ বৈঠকত তেখেতে ভাগ ল'ব আৰু নিখাৰ আহাৰ তেখেতে দলৰ কাৰ্যালয়তে গ্ৰহণ কৰিব